তো এটা নেক্সট আমি জানিব লাগিব আসাম একৰ্ড কি জানিব লাগিব আসাম একৰ্ড মানে কি হয় আসাম একৰ্ড অসম চুক্তি আসাম ACCORD আসাম একৰ্ড 1980 অসম চুক্তি কেতিয়া স্বাক্ষৰিছিলে 1985 চনত হয়নে আসাম একৰ্ড 1985 ডিউৰিং 1985 আসাম একৰ্ড সাইন বিটুইন কাৰ মাজত স্বাক্ষৰিছিলে তিনিটা পাৰ্টি এটা হৈ গল অল আসাম ষ্টুডেন্ট ইউনিয়ন ASU এটা হৈ গল অল অসম গণসংগ্ৰাম পৰিষদ আজি সেই দলটোক আমি AGP বুলি কওঁ নেক্সট আছে গভৰ্নমেন্ট অফ ইন্ডিয়া কোন আছে ভাৰত চৰকাৰ অল অসম গণসংগ্ৰাম পৰিষদ আৰু ASU এই তিনিটা পাৰ্টিৰ মাজত কি হৈছিলে বুজাবুজিৰ স্বাক্ষৰ এটা হৈছিলে এইটো প্ৰশ্ন আহিব পাৰে দুই নম্বৰ প্ৰশ্ন আমাক সুধিব পাৰে যে অসম চুক্তি যেটা স্বাক্ষৰ হৈছিলে তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল হু ওয়াজ দা প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং দা সিগনেচাৰ অফ আসাম একৰ্ড তেতিয়া আছিল ৰাজীৱ গান্ধী আৰু অসমৰ আমাৰ CM আছিলে প্ৰফুল্ল কুমাৰ মহন্ত এই দুইগৰাকীৰ বিষয়ে আমাক প্ৰশ্ন কৰিব পাৰে অসম চুক্তি স্বাক্ষৰ হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আৰু অসম চুক্তি স্বাক্ষৰ হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ৰাজীৱ গান্ধী ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ফ্ৰম তোমালোকৰ আহিবলগীয়া এক্সাম বিলাকৰ কাৰণে বুজি পালা তাৰ পিছত কি কণ্ডিশ্যন ৰখা হৈছিলে তেওঁলোকে মানিবহে কণ্ডিশ্যন কোনে ৰাখিব আমিহে ৰাখিম আমি অল আসাম ষ্টুডেন্ট ইউনিয়ন ধৰি লওঁ বা আমি অল অসম গণসংগ্ৰাম পৰিষদে ধৰি লওঁ আমি কেইটামান চুক্তি ৰাখিছিলোঁ যে কি আমি কণ্ডিশ্যন ৰাখিছিলোঁ কণ্ডিশ্যনবিলাক এইটো হ'ল যে people who came to Assam between 1951 to 1961 will be given full citizenship including the right to vote যিসকল একদম আগৰ খিলঞ্জীয়া তেওঁলোকৰ কথা নকওঁ কিন্তু 1951 চনৰ পৰা 1961 ভিতৰত যিসকল আহিছে তেওঁলোকে চিটিজেনশ্বিপো পাব আৰু ভোট দিবলৈও ৰাইট পাব প্ৰথম যেতিয়া স্বাক্ষৰ হৈছিল সেই স্বাক্ষৰখন লাহে লাহে আপডেট হৈ আপডেট কি মতে হ'ল এইটোৰ মতে আপডেট কৰি গৈ আছে কিন্তু ইনিচিয়েলি কি চুক্তি আছিল সেই চুক্তিটো আজি হৈ থকা নাই হেতু তাত আপডেট আহি গল কিন্তু এই চুক্তি এই একটোৰ মতে আপডেট হৈছে বুজি পাইছেনে প্ৰথম যিসকল লিষ্ট কণ্ডিশ্যন ৰাখিছিলে 1951 টু 1961 ভিতৰত যিসকল অসমলৈ আহিলে তেওঁলোকে চিটিজেনশ্বিপো পাব ভোটো দিবলৈ পাব 61 পৰা 71 ভিতৰলৈ যিকেইজন আহিলে তেওঁলোকে চিটিজেনশ্বিপ পাব কিন্তু কি নাপাব ভোটিং ৰাইট নাপাব এই দুটাই ডিফাৰেন্স আছিলে প্ৰথম স্বাক্ষৰখন তাৰ পিছত আপডেট হৈ গ'ল এতিয়া এইবিলাক কোনে বুজি পালা ওকে এতিয়া CMৰ বিষয়ে আমি জানিব লাগিব এই 1979 ৰ পৰা অসম আন্দোলন কেতিয়া হৈছিলে 1979 ৰ পৰা 1985 লৈকে অসম আন্দোলন হৈছিলে কেই বছৰ 6 ইয়াৰ্স এই 6 বছৰত মুখ্যমন্ত্ৰী কিন্তু চেঞ্জ হৈছিল না হৈছিল কোন এই অসম আন্দোলনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোনগৰাকী নহয় কৈ দিব প্ৰশ্নত কি দিব জানা অসম আন্দোলন হৈ থকাৰ সময়ত তলত উল্লেখ কৰা মুখ্যমন্ত্ৰী কেজনৰ ভিতৰত কোনজন মুখ্যমন্ত্ৰী নাছিল তিনিজনটো আছিল তো তুমি নাছিলজন জানিবৰ কাৰণে কি জানিব লাগিব